নমস্কাৰ। সৰ্বপ্ৰথমে মই আপোনালোকৰ শ্ৰীচৰণত মই সেৱা আগবঢ়াইছোঁ। সেৱা আপোনালোকে গ্ৰহণ কৰিব। আজি মই আপোনালোকৰ সন্মুখত বহুত গুৰুত্বপূৰ্ণ বিষয় এটা লৈ আহিছোঁ আৰু এই বিষয়টো সকলোৰে বাবে প্ৰযোজ্য আৰু খুব মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিব। যদিহে মোৰ এই যি মই আপোনালোকৰ সন্মুখত বাক্যষাৰ ক'বলৈ আগবাঢ়িছোঁ বা যিবোৰ বিষয় লৈ মই ক'বলৈ আগবাঢ়িছোঁ, যদি আপোনালোকৰ হৃদয়ংগম হয় তেতিয়াহ'লে মোৰ উদ্দেশ্য সফল হ'ব। গতিকে মই আপোনালোকৰ সন্মুখত ক'বলৈ আগবাঢ়িছোঁ, আপোনালোকে ভালকৈ শুনিবলৈ চেষ্টা কৰিব। আপোনালোকে বৰ্তমান আমাৰ সমাজত দেখি আহিছে শিৱ আৰু কৃষ্ণৰ মাজত এটা বহুত প্ৰভেদ আপোনাৰ আমাৰ সমাজত আমি দেখা পাই আহিছোঁ, আপোনালোকেও দেখি আহিছে। শিৱ আৰু বিষ্ণুৰ নামৰ যিটো প্ৰভেদ, এই প্ৰভেদটো আমাৰ মাজৰ পৰা কেনেকৈ যাব? কেতিয়াবা আপোনালোকে এই বিষয়ে চিন্তা কৰিছেনে যে আমাৰ মাজত সমাজত যে শিৱ আৰু আমাৰ বিষ্ণুৰ মাজত যে কিবা এটা আপোনাৰ প্ৰভেদ চলি আছে, সেই প্ৰভেদটো কেনেকৈ আমাৰ সমাজৰ পৰা দূৰ হ'ব? কেতিয়াবা আপোনালোকে এই বিষয়ে চিন্তা কৰিছে নেকি? যেতিয়ালৈকে আমাৰ মানসিকতাবিলাক ঠিক নহ'ব তেতিয়ালৈকে এই প্ৰভেদটো নুগুচিব। আৰু সৰ্বপ্ৰথমে আপোনাক আৰু এষাৰ কথা ক'বলৈ গৈ আছোঁ। এই আমাৰ সমাজত এই শিৱ আৰু বিষ্ণুৰ মাজৰ যিটো প্ৰভেদ, সত্য কথা ক'বলৈ গ'লে একাংশ গুৰুৰ পৰাই সৃষ্টি হৈছে। কিন্তু আপোনাক মই এইটো ক'বলৈ যোৱা নাই যে শ্ৰীমন্ত শংকৰদেৱৰ পৰা সৃষ্টি হৈছে বুলি। এইটো আপোনালোকে ভুলতো নুবুজিব। শ্ৰীমন্ত শংকৰদেৱে শিৱ বিষ্ণুৰ মাজৰ যিটো নামৰ প্ৰভেদ, সেইটো শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নাই। এই আমাৰ পাপত গজা কিছুমান আমাৰ গুৰু আছে নহয়। এই পাপত গজা গুৰুসকলে কি কৰিছে আপোনাৰ শৰণ দিবলৈ যাওঁতে এই কথাবিলাক আপোনাৰ কি কয় প্ৰকাশ কৰি দিয়ে। কি বুলি? যে শিৱ মন্দিৰত নাযাবা তোমালোকে। শিৱ মন্দিৰত গ'লে তোমালোকৰ কি হ'ব? ধৰ্ম নষ্ট হ'ব। শিৱৰ প্ৰসাদ নাখাবা, তোমালোকৰ ধৰ্ম নষ্ট হ'ব। এই শিৱ ভকতৰ ঘৰত নাযাবা, তোমালোকৰ ধৰ্ম নষ্ট হ'ব। এই এনেকুৱা কিছুমান বাক্য বচন যি পাপত গজা গুৰুসকলে দি দিয়ে আৰু তাকে শুদ্ধ মানি পেলাই আকৌ আমাৰ একাংশই কি কৰে? গুৰু বাক্য সকলোতকৈ উত্তম তাকে মানি লৈ আপোনাৰ ধৰ্ম পালন কৰা আৰম্ভ কৰে। আৰু সেইদিনাখনৰ পৰা আপুনি চাব শিৱ বিষ্ণুৰ মাজত প্ৰভেদ আৰম্ভ। কিন্তু এইটো চিৰন্তন সত্য, কিন্তু যিবোৰ শিৱ ভক্ত আছে, শিৱ ভক্তসকলে কোনোদিন বিষ্ণুক নিন্দা কৰা নাই, বিষ্ণু ভকতক নিন্দা কৰা নাই। বিষ্ণু ভকতৰ ওচৰত যাই প্ৰসাদো খাব, সিহঁতৰ গৃহত যাব, সিহঁতৰ গৃহত গৈ আপোনাৰ ধুনীয়াকৈ অন্ন প্ৰসাদ খাব, একো অসুবিধা নাই। কিন্তু আকৌ শিৱ ভকতৰ অন্ন প্ৰসাদ খালে আকৌ তেওঁলোকৰ কি হয়? ধৰ্ম নষ্ট হয়। এইটোৱে হ'ল এটা মহাব্যাধি আমাৰ সমাজত বৰ্তমান আমাৰ বৃহৎ মহাব্যাধি। গতিকে এই মহাব্যাধিটোৰ ওপৰত আমি প্ৰত্যেকজনে অকণমান চিন্তা কৰিব লাগিব। তেতিয়াহে আমি আমাৰ নিজৰ যিটো ভাতৃত্ববোধ আমি সেইটো জীয়াই ৰাখিব পাৰিম। অন্যথা আমাৰ ভাতৃত্ববোধ নিশেষ হৈ গৈছে আৰু এদিন হয়তো এইটোৱে আমাৰ ডাঙৰ এটা প্ৰলয়ৰ সৃষ্টি হ'ব পাৰে। আৰু এটা কথা আপোনালোকে শুনি যাওক। এবাৰ মই আপোনাৰ শিৱৰাত্ৰি পালন কৰিবলৈ বাবে সেই শিৱৰাত্ৰিত শ্ৰী শ্ৰী শিৱ গীতা পাঠভাগ চলাবলৈ মই আয়োজন কৰিছোঁ। কিন্তু এই শ্ৰী শ্ৰী শিৱ গীতা পাঠভাগ পঢ়িবলৈ বাবে বা গুণানুকীৰ্তন কৰিবলৈ বাবে মোক এতিয়া পাঠকৰ প্ৰয়োজন হ'ল। মই ওচৰৰে এখন গাঁৱলৈ গুচি গ'লোঁ পাঠক বিচাৰি। তাৰপিছত সেই পাঠকজনক পালোঁ। পাঠকজনক পাই মই বৰ শুদ্ধ মনেৰে তেখেতৰ ওচৰলৈ গৈছোঁ যে হে প্ৰভু, এই শিৱৰাত্ৰিৰ দিনাখন মোৰ তাত আপুনি শিৱগীতা পাঠভাগ অকণমান চলাই দিব, মই আপোনাৰ শ্ৰীচৰণত কৰিছোঁ। পাঠকজনে কি ক'লে জানেনে? পাঠকজনে ক'লে যে হে প্ৰভু, মই সেই ভাগত নাযাওঁ,
সেই ভাগত যাবলৈ মোক গুৰুৱে মানা কৰিছে তেন্তে আপুনি চিন্তা কৰক এই পাঠকজনে যে তেওঁৰ ওচৰত শৰণ ল'লে বা তেওঁৰ পৰা যে নামখাৰ ল'লে তেওঁ কি বাক্য ল'লে কি নাম ল'লে আৰু সেই গুৰুজনে তেওঁক কি মন্ত্ৰষাৰ দিলে তাৰমানে শিৱ আৰু বিষ্ণুৰ মাজত প্ৰভেদ কৰিবলৈ সেইজনক শিকালে সেই গুৰুজনাই এতিয়া সেই গুৰুজনাৰ বাক্যকে তেওঁ মানে আপোনাৰ সৰ্বশ্ৰেষ্ঠ মানে এতিয়া কি কৰিছে মই যি শিৱ ভগৱন্তৰ নাম গুণানুকীৰ্তন কৰিবৰ বাবে তেওঁক মই নিবেদন কৰিছিলোঁ সেই নিবেদন তেওঁ কি কৰিছে অস্বীকাৰ কৰিছে এয়া হ'ল সিহঁতৰ মানসিকতা এতিয়া ক'বলৈ গ'লে তেওঁলোকে মনত দুখ পায় কিন্তু এনে মানসিকতা লৈ একাংশ লোক আমাৰ সমাজত জীয়াই আছে যাৰ বাবে আজি আমাৰ সমাজত বিশৃংখলতা আৰু শিৱ বিষ্ণুৰ মাজত ভিন্নতাৰ সৃষ্টি হৈছে বিষ্ণু ৰূপাই শিৱ শ্ৰীৰূপাই বিষ্ণু বিষ্ণু হৃদয়ম শিৱ যথা শিৱ বিষ্ণুৰ বিষ্ণুময় শিৱ এই যিবিলাক মানে আমাৰ বাক্য শাস্ত্ৰত সেইবিলাক কিন্তু তেওঁলোকৰ মানে আপোনাৰ মগজত নোসোমায় গতিকে আমাৰ আজি সমাজত এনেদৰে প্ৰভেদৰ সৃষ্টি হোৱা মূল কাৰণ যা হওক এতিয়া আমি সেই কথাটো আমি বাদ দিছোঁ এতিয়া শিৱ আমি কোন বাৰু মহাদেৱ কোন এই বিষয়ে মই আপোনালোকক অকণমান বুজাবলৈ আগবাঢ়িছোঁ শিৱ হৈছে নিৰাকাৰ পৰম ব্ৰহ্ম সৰ্বগুণ নিয়ন্তা নিৰাকাৰ ঈশ্বৰক কি কৈছে শিৱ বুলি সম্বোধন কৰিছে আৰু শংকৰ কোন সেই শিৱৰ এটা মহান অৱতাৰ সেই শংকৰ অৱতাৰটো ল'বলগীয়া কি হ'ল আমি সেইটো বিষয়ে আপোনাক অকণমান প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ পৰম ঈশ্বৰ নিৰাকাৰ যিজন শিৱ শিৱই এই বিশ্ব ব্ৰহ্মাণ্ডৰ মাজত আধ্যাত্মিক জ্ঞান ভক্তি মাৰ্গ আৰু সামাজিক ৰীতি নীতি সংস্কাৰবিলাক এইবিলাক সৃষ্টি কৰিবলৈ বাবে এইবিলাক প্ৰচাৰ কৰিবৰ বাবে মনুষ্যৰ মাজত এইবিলাক সম্প্ৰসাৰণ কৰিবৰ বাবে পৰম ঈশ্বৰ নিৰাকাৰ পৰম ব্ৰহ্মই নিজে নিজৰ অংশৰ পৰা কি কৰিছিল এই বিশ্ব ব্ৰহ্মাণ্ডত কৈলাশত কি কৰিছিল শংকৰৰূপে সৃষ্টি হৈছিল সেই শংকৰৰূপে সৃষ্টি হৈ শংকৰে কি কৰিছিল সেই ভক্তিটো সম্প্ৰসাৰণ কৰিবৰ বাবে মনুষ্যৰ মাজত আগবঢ়াবৰ বাবে নাৰায়ণক স্মৰণ কৰি নাৰায়ণ ভক্তি তেওঁ কি কৰিছিল আৰম্ভ কৰিছিল গতিকে সৰ্বপ্ৰথম ৰাম নাম কাৰ মুখেদি আৰম্ভ হয় সেই শংকৰৰ মুখেদি আৰম্ভ হয় এতিয়া প্ৰশ্ন আহিছে সেই শংকৰক শিৱ বুলি কোৱা হয় কিন্তু ব্ৰহ্মা বিষ্ণুক শিৱ বুলি কোৱা নহয় ইয়াৰ কাৰণ কি আপোনালোকে নিশ্চয় শুনিছে যে বিষ্ণু আমি শিৱ বুলি নকওঁ কিন্তু তেওঁ শিৱৰে অংশ তথাপিও আমি শিৱ বুলি প্ৰত্যক্ষভাৱে নকওঁ ব্ৰহ্মাকো আমি প্ৰত্যক্ষভাৱে শিৱ বুলি নকওঁ কিন্তু শংকৰক শিৱ বুলি কওঁ সেইবাবে শংকৰৰ নাম হ'ল শিৱ শংকৰ আৰু সেই শংকৰৰ মুখেদি ৰাম নাম মুখৰিত হৈছিল গতিকে তেওঁক আমি সমস্ত জ্ঞানৰ গুৰু বুলি মানি আহিছোঁ আৰু আমাৰ সনাতন হিন্দু ধৰ্মৰ গ্ৰন্থবিলাকেও মানে মানি আহিছে যে সমস্ত জ্ঞানৰ গুৰু হ'ল শিৱ মহেশ্বৰ গুৰুৰ গুৰু হ'ল কোন মহাদেৱ শংকৰ আৰু সেই মহাদেৱ শংকৰে কি কৰিলে যোগ ধ্যান যোগ মাৰ্গ ভক্তি জ্ঞান সকলো আমাৰ বিশ্বৰ ব্ৰহ্মাণ্ডৰ মাজত মনুষ্যৰ মাজত কি কৰিলে বিস্তাৰ কৰিলে দেৱ দেৱী মনুষ্য গন্ধৰ্ব আদি যিমান আছে সকলোতে তেওঁ কি কৰিছিল বিস্তাৰ কৰিছিল তাৰোপৰি তেওঁ কি কৰিছিল এই জীৱবোৰ জীয়াই থাকিবৰ বাবে মনুষ্য জীয়াই থাকিবৰ বাবে দৈনন্দিন জীৱন কেনেকৈ তেওঁলোকে মানে আপোনাৰ প্ৰতিপালন কৰিব তাৰ বিষয়ে চিন্তা কৰি তেওঁ কি কৰিছিল এই পৃথিৱীত এই বহুমতীৰ বুকুতে তেওঁ হাল চলাই কি কৰিছিল শস্য ৰূপায়ণ কৰিছিল শস্য ৰূপায়ণ কৰি সমস্ত জগতক তেওঁ কি কৰিছিল দেখুৱাই থৈ গৈছিল সেইবাবে মহাদেৱক আজিও সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ দেৱী দেৱতা মনুষ্য গন্ধৰ্ব আদি যিমান আছে আৰু লগতে বেদ পুৰাণ সকলোৱে তেওঁক সমস্ত জগতৰ গুৰু বুলি আখ্যা দিছে এতিয়া আহিছে সেই শিৱ শংকৰক আমি এতিয়া বুজিব লাগিব নে নালাগিব
সৰ্বপ্ৰথমতে আপুনি এই কথাটো স্পষ্ট হিচাপে জানি লওক যিজন মনুষ্যই শিৱ শংকৰক গুৰু নেমানিব যিজন মনুষ্যই শিৱ শংকৰৰ চৰণ ধূলি নল'ব সেইজনে কোনোদিন হৰি ভক্তি সিদ্ধি কৰিব নোৱাৰে আৰু তেওঁৰ হৰি ভক্তি কোনোদিন সফল নহয় লাগিলে তেওঁ ৰাতিয়ে গধূলিয়ে দিনে ৰাতিয়ে আপোনাৰ অহৰ্নিশে হৰি হৰি বুলি কৈ থাকক ৰাম ৰাম বুলি কৈ থাকক কিন্তু তেওঁ কেতিয়াও সিদ্ধ নহ'ব যেতিয়ালৈকে সেই শিৱ শংকৰক তেওঁ সন্মান নকৰিব যেতিয়ালৈকে সেই শিৱ শংকৰক তেওঁ গুৰু নেমানিব যেতিয়ালৈকে সেই শিৱ শংকৰ চৰণ তেওঁ নুচুব সেইবাবে শ্ৰীহৰি ভগৱন্তই কৈছিল যে যিজন মানে আপোনাৰ মনুষ্যই মহাদেৱক নেমানে মহাদেৱক নভজে তেওঁ মোৰ ভক্ত হ'ব নোৱাৰে এইটো শ্ৰীহৰি মানে আপোনাৰ বচন কিন্তু আমাৰ মনুষ্যই এইটো কথা বুজিবলৈ চেষ্টা নকৰে কেৱল মনুষ্যৰ নজৰ কি সেই শিৱ শংকৰ ভাঙৰুৱা সেই শিৱ শংকৰ দেৱতা আৰু সেই শিৱ শংকৰে মুক্তি দিব নোৱাৰে সেই শিৱ শংকৰ অচেতন দেৱতা এনে বুলি কেইটামান ব্যাখ্যাকাৰে মানে আপোনাৰ ব্যাখ্যা কৰি ফুৰে তেতিয়াহ'লে আপুনি চাওক তেওঁৰ কিমান জ্ঞান আছে আৰু সেই জ্ঞানীজনক আকৌ গুৰু বুলি পেলাই আপোনাৰ উচ্চ আসনত বহাই থৈ কি কৰে তেওঁ পূজা কৰে তত্ত্ব নাই জ্ঞান নাই শাস্ত্ৰৰ তত্ত্বক নাজানে কিন্তু তেওঁ কি কৈছে গুৰু হিচাপে মানে আপোনাৰ মানি লৈ তেওঁ আপোনাৰ উচ্চ আসনত বহাই থৈছে এয়া হ'ল আমাৰ মনুষ্যৰ কৰ্ম গতিকে আপোনাক মই পুনৰবাৰ কৈছোঁ যে যিজন ব্যক্তিয়ে মহাদেৱ শংকৰক গুৰু নেমানে মহাদেৱ শংকৰক তেওঁ গুৰু নভজে আৰু সেই মহাদেৱ শংকৰৰ বিৰোধ কৰে সেই মহাদেৱ শংকৰক আপোনাৰ ভাঙৰুৱা মানে আপোনাৰ পিশাচৰ দেৱতা বুলি যিজনে নিন্দা কৰে সেইজনৰ হৰি ভক্তি কোনোদিন সিদ্ধ নহয় এই কথাটো চিৰন্তন সত্য আপুনি আজি জানি লওক কিন্তু একাংশই আকৌ কি ভাবিছে যে আমি সেই মহাদেৱক তাৰমানে তেনেকেই তুচ্ছ তাচ্ছিল্য কৰি তেখেতৰ ভক্তসকলক তুচ্ছ তাচ্ছিল্য কৰি আমি হৰি ভক্তি সিদ্ধি কৰিম বুলি একাংশই কিন্তু ভাবিছে কিন্তু সেইটো সপোনতো আপুনি ভাবিবলৈ বাদ দিয়ক সেইটো সপোনতো নাভাবিব গতিকে এইটো চিৰন্তন সত্য কথা কৈছোঁ আপোনালোকক আৰু লগতে আৰু এটা কথা আপোনালোকক মই শিৱ ভক্তসকলক মই এটা মানে সংকেত দি যাওঁ এইখিনিতে যি শিৱ ভক্তই হৰিক নিন্দা কৰিব যি শিৱ ভক্তই হৰি চৰণ বা হৰি নাম গুণানুকীৰ্তন নকৰিব তেওঁ কিন্তু আপোনাৰ শিৱ ভক্তি কৰি একো লাভ নাই গতিকে আপোনালোকে এটা কথা জানি লওক হৰিহৰ অভিন্ন বুলি কোৱাৰ মূল উদ্দেশ্য এইটোৱেই কিন্তু এতিয়া আমি কি কৰিছোঁ ভগাই লৈছোঁ যে আপুনি বৈষ্ণৱ মই শৈৱ গতিকে শৈৱসকলে শিৱকহে ভক্তি কৰিব লাগিব হৰিক মানে কৰিব নোৱাৰে আৰু একাংশই ভাবিছে হৰিক আমি ভক্তি কৰিম আমি শিৱক নকৰোঁ এনেকৈ ভবা শিৱ ভকতেও মুক্তি নাপাব হৰি ভক্তিও হৰি ভকতেও মুক্তি নাপাব কিয় কাৰণ আমি যে ভগাই লৈছোঁ গতিকে হৰিহৰক ভগাব কোনো নোৱাৰে কাৰো সাহস নাই কাৰো অধিকাৰ নাই হৰিহৰ যিজন উত্তম ভক্ত হ'ব তেওঁৰ হৃদয়ত হৰিহৰ দুইজনেই থাকিব দুইজনে এক হৈ তেওঁৰ হৃদয়ত বাস কৰিব আৰু নাম গুণানুকীৰ্তন দুইজনেই হ'ব গতিকে আপোনালোকক বুজাই দিছোঁ শিৱ মহাদেৱ বা শংকৰ তেওঁ হ'ল সমস্ত জগতৰ গুৰু যিসকলে গুৰু বিচাৰি পোৱা নাই তেওঁ মহাদেৱকো গুৰু মানি হৰি ভক্তি কৰিব পাৰে এইটো শাস্ত্ৰৰ বিধান আছে এইটো হ'ল আমাৰ ধৰ্ম গ্ৰন্থৰ বিধান আছে এতিয়া চাওক একাংশই আমাক কি বুলি কৈছে যে মহাদেৱে ৰামক ভক্তি কৰে মহাদেৱে নাৰায়ণক ভক্তি কৰে গতিকে মহাদেৱ সৰু গতিকে আমিতো পৰমেশ্বৰ পৰমাত্মা কৃষ্ণক ভক্তি কৰিম আমি মহাদেৱক কিয় কৰিম কিন্তু সেই অজ্ঞজনে আজিও এইটো বুজি নাপালে যিজন মহাদেৱক তুমি ৰাম ভক্ত বা বৈষ্ণৱ বুলি মানি আছে সেই মহাদেৱক নাৰায়ণে যুগে যুগে আহি গুৰু মানি কি কৰে সেৱা কৰে সত্য যুগত বিষ্ণুৰূপে আহি পেলাই সেই মহাদেৱৰ সেই শিৱৰ কি কৰিলে সেৱা কৰিলে ভক্তি কৰিলে আকৌ তেতা যুগত ৰামৰূপে আহি পেলাই ৰাম অৱতাৰে আহি সেই মহাদেৱক গুৰু মানি মহাদেৱকে পূজা কৰি ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰিলে আকৌ সেই দ্বাপৰ যুগতে সেই নাৰায়ণে কৃষ্ণ অৱতাৰে আহি সেই মহাদেৱকে গুৰু মানি উঠি পেলাই কি কৰিলে
আপোনাৰ সেই শ্ৰীকৃষ্ণ ভগৱন্তই শাম্ব নামৰ সন্তানটোক প্ৰাপ কৰিলে, শিৱক পূজা কৰিলে, অৰ্চন বন্দন কৰিলে, পাৰ্বতীক পূজা কৰিলে। এনেদৰে শ্ৰীকৃষ্ণ ভগৱন্তেও শিৱ মহাদেৱক কি কৰিছিল? সুন্দৰ হিচাপে ভজনা কৰি তেওঁ লীলা সম্পন্ন কৰিছিল। সেই কথাখিনি কিন্তু সেই আমাৰ একাংশ আমাৰ মনুষ্যই কি বুজিবলৈ চেষ্টা নকৰে। গতিকে মই আপোনালোকক স্পষ্ট ক'বলৈ আগবাঢ়িছোঁ যে যদিহে গুৰু যদি হয়, গুৰুৰ গুৰু জগতৰ গুৰু সেই শিৱ মহেশ্বৰ, সমস্ত জ্ঞানৰ গুৰু, এই কথাখিনি স্পষ্ট হিচাপে আমাৰ শাস্ত্ৰত প্ৰকাশ আছে। গতিকে সনাতন ধৰ্মত যোগ ধ্যান, যোগ মাৰ্গ, আপোনাৰ ভক্তি জ্ঞান সকলো প্ৰাৰম্ভ কৰা আৰু বিস্তাৰ হিচাপে প্ৰকাশ কৰা, ৰাম নাম মুখেৰিত হোৱা সেই গুৰুজনাই হ'ল মহাদেৱ শংকৰ। আৰু পুনৰবাৰ কৈছোঁ, সেই শংকৰক শিৱ বুলি কোৱাৰ মূল কাৰণ এইটোৱেই, কাৰণ স্বয়ং পৰম ব্ৰহ্ম নিৰাকাৰ অনন্তশ্বৰ শিৱই শংকৰৰূপে কৈলাশত স্থিতি হৈছিল। সেইবাবে শংকৰক শিৱ বুলি কোৱা হয়, কিন্তু ব্ৰহ্মা বিষ্ণুক শিৱ বুলি কোৱা নহয়। এইটো চিৰন্তন সত্য হয়নে নহয়, এইটো আপুনি নিজে চিন্তা কৰি চাওক। গতিকে মই আপোনালোকক এই কথাখিনি ক'বলৈ আগবাঢ়িছোঁ। আপোনালোকে কোনোদিন হৰিহৰক ঘৃণা নকৰিব। আপোনালোকে শংকৰক যেতিয়ালৈকে নবজে বা মহাদেৱক যেতিয়ালৈকে আপুনি নামানে, তেতিয়ালৈকে আপুনি হৰি ভক্তি কৰি কোনোদিন সিদ্ধি প্ৰাপ্ত কৰিব নোৱাৰে। এইটো আজি মই আপোনাক প্ৰকাশ কৰিছোঁ। গতিকে আপুনি যদি মানিব ইচ্ছা কৰে মানি ল'ব, যদি আপুনি মানিব ইচ্ছা নকৰে তেতিয়াহ'লে আপুনি মোৰ ভিডিঅ'টোৰ পৰা আঁতৰি যাব। ইয়াকে আপোনালোকক মই আপোনালোকৰ শ্ৰীচৰণত শতকোটি সেৱা নমস্কাৰ জনাই পুনৰ লগ পোৱাৰ আশাৰে মই আপোনালোকৰ পৰা বিৰতি মাগিছোঁ। ওম নমঃ শিৱায়, ওম তৎসৎ।